নমস্কাৰ, মই দেৱগাঁও মহিলা সমিতিৰ সদস্যাসকল আমি ইয়াতে গোট খাইছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো বিহুৰ ওপৰত আমাৰ নিৰ্দেশনা দিলে, তেওঁৰ নিৰ্দেশনাত আমি সঁহাৰি জনাই আমাৰ দেৱগাঁও মহিলা সমিতিৰ যিখন বিহু অনুষ্ঠান কৰিবলৈ লৈছিলোঁ, আমি দুদিনীয়াকৈ কাৰ্যসূচীখন অনুষ্ঠান কৰিব লৈছিলোঁ। কিন্তু তেখেতৰ সন্মতিত আমি সন্মতি দি আমাৰ বিহুখন স্থগিত কৰিব বিচাৰিছোঁ। মানে বিহুখন আমি নাপাতো বুলি সিদ্ধান্ত লৈছোঁ। আৰু আমি যিখিনি মহিলা সমিতিৰ পৰা বা যিখিনি আমাৰ ৰাইজৰ পৰা পুঁজি সংগ্ৰহ কৰিছিলোঁ, পুঁজিখিনি আমি দেখিছেই মণ্ডপ অলৰেডি তৈয়াৰ হৈ গৈছিলে। বিহুৰ কাৰণে যিখিনি আমাৰ প্ৰয়োজনীয় সামগ্ৰী সকলো বজাৰ সমাৰ আমাৰ হৈ গৈছে। গতিকে আমাৰ বহুতখিনি পুঁজি অলৰেডি খৰচ হৈ গৈছে। যিখিনি আমাৰ হাতত পুঁজি জমা আছে, সেই পুঁজিখিনি দেশৰ যি হকে আমাৰ যিখিনি যুঁজ দি আছে যুঁজাৰুসকলে, সকলৰ কাৰণে আমাৰ পুঁজিখিনি তেওঁলোকৰ কাৰণে আমি অৰ্পণ কৰিব বিচাৰিছোঁ। মানে দেশৰ কাৰণে আমাৰ পুঁজিখিনি যিখিনি আছে, আমাৰ যিখিনি জমা হৈ আছে, অলৰেডি বহুতখিনি খৰচেই হৈ গৈছে, সেইখিনি পুঁজি দেশৰ কাৰণে আমি তেওঁলোকৰ কাৰণে দিব বিচাৰিছোঁ। আৰু হয়, বহুত দুখেই লাগিছে, কাৰণ বহুত হেঁপাহেৰে বিহুখন পাতিবলৈ লৈছোঁ। বহুত কষ্ট, মাইকী মানুহখিনি ঘৰৰ কাম কাজ এৰি, ল'ৰা ছোৱালী ঘৰত এৰি এঘৰকে এটাকে পুঁজি গোটাইছিলোঁ আমি বিহুখন কৰিবৰ কাৰণে। কাৰণ আমি নিজৰ পৰা বিহুখন পাতিব আমি কেতিয়াও নোৱাৰোঁ। গতিকে ৰাইজৰ সহায় নোহোৱাকৈ আমি বিহুখন কৰিব নোৱাৰোঁ। ৰাইজৰ পৰা বহুত পইচা আমি আনিছোঁ, কিন্তু সেইমতে কৰিব নোৱাৰা কাৰণে বহুত দুখ লাগিছে। কিন্তু আমাৰ হকে যেতিয়া দেশত যুঁজাৰুসকলে যুঁজ দি আছে আমাৰ প্ৰাণ ৰক্ষাৰ কাৰণে, গতিকে তেওঁৰ কাৰণে আমি সেইকণ আমি আমাৰ ফালৰ পৰা আমি সন্মান জনাই কাৰণে তেওঁলোকৰ কাৰণে আমি এই বিহুখন আমি স্থগিত কৰিছোঁ। আমি বিহুখন আমি নেপাতো মানে এইবাৰ। আমি যিটো আগন্তুক বৰ্ষৰ দৰে এইবাৰো আমি ভাবিছিলোঁ যে বিহুখন আমাৰ দেৰগাঁৱত আমি আনুষ্ঠানিকভাৱে পালন কৰিম। কিন্তু আমি সম্পূৰ্ণৰূপে আমাৰ বিহু যো-জা চলিয়ে আছিল। আজি আমি এখন নটিচ জাৰি পাইলোঁ আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো আমাক দিলে, যিটো আমি দেখিলোঁ এতিয়া, তাতে আমি এতিয়া এটা সিদ্ধান্ত, আমি সমূহ কৰ্মকৰ্তাসকল একগোট হৈ আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ। যিহেতু আমাৰ যিটো পুঁজি, আমাৰ সমূহ দেৰগাঁওবাসীয়ে আমাক যিটো বিহু পাতিবৰ কাৰণে ন্যূনতম মানে যিকোনো মানুহে সকলো প্ৰকাৰৰ ধৰ্মাৱলম্বী লোকে ইয়াত আমাক সহযোগ কৰিছিল। আগন্তুক বছৰত আমি যিদৰে ভালদৰে আৰু কৰি যাব পাৰোঁ বুলি, তেনেকে আমি আগবাঢ়ি গৈছিলোঁ। আমাৰ এই বিহু কমিটিখন অকল মহিলাসকলৰ দ্বাৰা আয়োজন কৰা হয় আৰু আয়োজিত আমি কৰি আহিছোঁ। চলিত বৰ্ষত এইবাৰো আমি এয়া কৰিছিলোঁ। সেইকাৰণে আমি এতিয়া এটা সিদ্ধান্তত উপনীত হৈছোঁ, যিটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো SOP জাৰি কৰিলে, আমি এতিয়া ইয়াতে সমূহ কৰ্মকৰ্তাসকল একত্ৰিত হৈ আমি ডিচিশ্যন ল'লোঁ যাতে আমাৰ বিহুখন স্থগিত কৰিব লাগে। যিহেতু অলৰেডি আমাৰ 10-11 তাৰিখে যিখন আমি কাইলৈ শনিবাৰ আৰু দেওবাৰে অনুষ্ঠান কৰিব দুদিনীয়া কাৰ্যসূচী হাতত লৈছিলোঁ, সেই কাৰ্যসূচী স্থগিত ৰাখি আমাৰ যিসকলে দান বৰঙণি আগবঢ়াইছিল বিহুখন কৰিবৰ কাৰণে, সেই দান বৰঙণি আমাৰ পুঁজিৰ ফালৰ পৰা যিখিনি আমাৰ ৰৈ গৈছে, সেইখিনি আমি এতিয়া সিদ্ধান্ত এটা লৈছোঁ যে আমাৰ ইয়াৰ পৰা আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হাতত ফাণ্ডলৈ যাতে আমি এইখিনি যোগান ধৰিব পাৰোঁ। সেয়েহে আমি আপোনালোকৰ যোগেদি সমূহ দেৰগাঁও তথা গোলাঘাট অসমবাসী সকলোকে জনাব বিচাৰিছোঁ যে আমাৰ যি ন্যূনতম কাৰণ আমি তেখেতসকলৰ পৰা পুঁজিটো আনি আমি কৰিব নোৱাৰিলোঁ। আমিও দুখিত, আমি যথেষ্ট দুখিত। কাৰণ হেঁপাহেৰে বিহুখন যেতিয়া পাতিবলৈ লৈছোঁ, পাতিব পৰা নাই, ৰাইজৰ পইচাখিনি আনিছোঁ, ৰাইজে কোনো ভুল নুবুজে যে কমিটিয়ে পইচাখিনি আত্মসাৎ কৰিছে, কিবা ভুল একদমেই নাভাবিব। আমি কৰা নাই, আমাৰ বহুতখিনি পইচা অলৰেডি খৰচো হৈ গৈছে, আগতেও কৈছোঁ। গতিকে সেইকাৰণে যিখিনি দেখি আছে এতিয়া মণ্ডপ সেইটো ইতিমধ্যে হৈ গৈছে, বজাৰ সমাৰ বহুতখিনি হৈ গৈছে। তথাপি আমি মানে আপোনাৰ খবৰ সন্মুখত ক্ষমা প্ৰাৰ্থী, কিয়নো এই ৰঙালী বুলি ক'লেই যিহেতু এটা আমাৰ ফূৰ্তিৰ বিষয়, আৰু আজি দেশৰ এনে এটা বিষম পৰিস্থিতিত আমি এনেকুৱা এটা অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিম। যদি আমি কৰোঁ তেতিয়াহ'লে আমিও দেশৰ হৈ মানে আমি নিজৰ যিটো দায়িত্ব পালন কৰাৰ পৰা আমি পিছ হুহুকি যোৱাৰ নিচিনা হ'ব। সেয়ে আমি তেখেতসকলক প্ৰতি সন্মান জনাই, সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি সন্মান জনাই আৰু শ্বহীদসকল তথা আমাৰ ভাৰতীয় সৈনিকসকলৰ প্ৰতি সন্মান জনাই আমি আমাৰ এই কাৰ্যসূচী স্থগিত ৰাখিছোঁ। আগন্তুক বৰ্ষলৈ আকৌ ভাল হওক, দেশ উন্নতি পথলৈ আগবাঢ়ক। পাকিস্তানৰ দৰে যি
হেৰি লৈ পেলাই আমাৰ বিভীষিকালৈ হিন্দু যিটো ধৰ্মৰ ওপৰত চলি আছে ফুটক তুলিব বিচাৰিছে, তেনেকুৱা এটা জাতি বা তেনেকুৱা কিছুমান মানুহৰ নিৰ্মূল হওক তাৰে প্ৰাৰ্থনা জনাই আমি আগন্তুক আকৌ বৰ্ষত আমি অনুষ্ঠিত কৰিম বিহু ভাগি। আমি সমূহ বৃহত্তৰ দেৰগাঁওবাসীৰ ৰাইজলৈ, দেৱগ্ৰামবাসীৰ ৰাইজলৈ অনুৰোধ জনাইছো আমাক যেন আগলৈও এনেকৈ সহায় সহযোগ আগবঢ়াই থাকে। এইবাৰ আমাৰ সিদ্ধান্তত যে সন্মতি দিয়ে, সমূহ দেৰগাঁওবাসী ৰাইজে অনুৰোধ কৰিছো যে আমাক ভুল নুবুজি ক্ষমা কৰি দিয়ে, আমাৰ সিদ্ধান্তত যে সন্মতি দিয়ে। সেয়ে আপোনালোকৰ চেনেলৰ যোগেৰে গোটেই দেৰগাঁওবাসীক আমি অনুৰোধ জনাইছো, ক্ষমা বিচাৰিছো তেখেতৰ ওচৰত। সমূহ অসমবাসীলৈও আমি এইটো জনাব বিচাৰিছো যে আমাৰ যিখিনি আমি কৰিব বিচাৰিছিলো সেইখিনি কৰিব নোৱাৰিলো। আপোনালোকে আমাক সঁহাৰি জনাই আমাৰ লগতে আমাৰ শ্বহীদসকলৰ প্ৰতি আমাক আগুৱাই যাবলৈ বা আমাৰ যিটো ন্যূনতম আমি একচুৱেলি বহুতো মাননি আমি চৰকাৰ ফাণ্ডলৈ জমা দিব নোৱাৰিম। আমাৰ যিখিনি ৰৈ যোৱা আমি যিখিনি ল'ৰা ছোৱালীসকলৰ কাৰণে যিখিনি খাদ্য আমি যোগান ধৰিছিলো সম্পূৰ্ণৰূপে খৰচ বহন কৰাৰ পাছত যিখিনি আমাৰ ন্যূনতম মাননি ৰৈ গ'ল ৰাইজে দিয়া, সেই মাননিখিনি আমি সমূহ আপোনালোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ফাণ্ডলৈ জমা দিম বুলি আমি একত্ৰিতভাৱে সকলোৱে সিদ্ধান্ত লৈছো। সকলো সন্মতিমৰ্মে সিদ্ধান্ত লৈছো সেইটো আমি সহায় কৰি যাতে আমি এই পাতিব পাৰো। আপোনাৰ চেনেলৰ জৰিয়তে আমাৰ দেশবাসী ৰাইজ তথা আমাৰ সৈন্যসকললৈ জনাব বিচাৰো, জয় হিন্দ, জয় ভাৰত। আমি আৰু এটা ক'ব বিচাৰিছো, মোৰ দেৱৰ একদম যুদ্ধ ক্ষেত্ৰত বৰ্ডাৰত তেখেত সোমাই আছে। আমাৰ ঘৰত কন্দা কটা হুলস্থুল, কিন্তু ৰাইজৰ দুখত নপৰো বুলি আমি বিহুখন পাতিবলৈ লৈছিলো। গতিকে একদম ভৰিত ধৰি ক্ষমা প্ৰাৰ্থী আমি মানে ৰাইজৰ মাজত ভৰিত ধৰিছো, ভৰিত ধৰি ক্ষমা প্ৰাৰ্থনা খুজিছো মানে যে আমাক কোনো ভুল নুবুজে। আমাৰে এগৰাকী কৰ্মী, এগৰাকী তেখেতৰ